হ'ল আচ্ছা এতিয়া আমি প্ৰথম সূত্ৰটো কৈ কৈছো যে যিকোনো এটা সংখ্যা এনি আমাৰ নাম্বাৰ পূৰণ এটা সিঙ্গল নাম্বাৰ এটা ওৱান ডিজিট মানে একৰ পৰা কি হ'ব ন হ'ব সেই পূৰণ কৰাটো আমি কেনে কৰিম এতিয়া ধৰা মই ধৰি লৈছো ইয়াত 5 4 3 2 4 3 2 2 ধৰিলো হ'ব ইয়াত দীঘল দিম বাৰু এটা সৰুকে শিকা লয় সৰুকে শিকা ডাঙৰটো ভাল হ'ব ন হ'ব 4 3 2 2 ইয়াৰ লগত তোমালোকে ভয় কৰা নেওতাৰ কোণে হৈছে কিমান 9 ভাগৰ আৰম্ভ হ'ব আমি সহজটা ধৰি 4 হ'ব 4 পূৰণ কৰিব এনে আমি 4 কোণে পূৰণ কৰোঁ 4 দুগুণ 8 4 দুগুণ 8 4 তিগুণ 12 লৈ হাতে গ'লে 4 4 গুণ 2 লৈকে উত্তৰ এনেকৈ হয় মানে এই কথাটোকে আমি বৈদিক গণিতত কি হয় এই আমি কৰবা সোঁ ফালৰ পৰা বাওঁ ফালে পূৰণ কৰোঁ বৈদিক গণিতত কিন্তু কোন ফালে হ'ব বাওঁ ফালৰ পৰা সোঁ ফালে উল্টো নিচিনা উল্টাকে কি থাকে আছে মানে 4 ৰে প্ৰথমে 4 কৰিব লাগিব তাত 3 কৰিব লাগিব তাত 2 কৰিব লাগিব তাত আকৌ 2 কৰিব লাগিব আসলে হে বাবু আসলে হয় না জানিবলৈ মন কৰিছে নাই একেবাৰে সহজ বেছি তাৰ হাতে সাথে যোৱা কথা নাই হ'ব দেই একো নেলেখিবা 4 4 গুণ কিমান 16 4 3 গুণ কিমান 4 দুগুণ কিমান 8 মানে মই এটা শূন্য দিব পাৰিম নে কাৰণ দুটা আহিছে তাৰপিছত আকৌ 4 দুগুণ শূন্য 8 নাকি শূন্য কাৰণ দুটা ডিজিট গৈ আছে দুটা আকৌ গৈ আছে যেতিয়া চাবা আকৌ এতিয়া এইটো কি হ'ল এইটো সমান হোৱা নাই প্ৰথম কাৰণে তোমালোকে ভাঙি দিছো পিছত তোমাক মুখতে সব কৰিব পাৰিবা প্ৰেক্টিছ কৰিব লাগিব এতিয়া ইয়াৰ সমান যদি হয় এই 8টো ইয়াত হৈ গ'ল 8 হ'ল শূন্যৰ লগত 8 যোগ কৰিলে কিমান হ'ব 8 শূন্যৰ লগত 2 যোগ কৰিলে কিমান হ'ব 1ৰ লগত 6 যোগ কৰিলে কিমান হ'ব আৰু 1 থাকি গ'ল এইটো হ'ল পূৰণ হয় নাই চোন কৰিছোৱা 4 3 2 2 পূৰণ 4 কিমান সময় লাগিব 4 দুগুণ 8 মানে 4 দুগুণ 8 4 3 12 2 হাতে গ'লে 1 4 4 2 লৈকে হয় এইটো কৰে কিমান সময় লাগিলে এই নিয়মটো তোমালোকৰ এতিয়া প্ৰথম কৰোঁতে তোমাক লিখাই দিছো পিছত এটা কৰি যেতিয়া তোমাৰ অভ্যাস হ'ব যে 5 ছেকেণ্ড নালাগে 2 ছেকেণ্ডত তুমি এইটো কৰিব দিব পাৰিবা অভ্যাস কৰিছে বুজি পাইছা তেনেকে আৰু এটা মই কৈ দিওঁ নে আৰু এটা কৈ থকা তোমালোকে কৰিব লাগিব তোমালোকৰ মাটি কৰা এইটো ক্লিয়াৰ কৰিহে মই যাম 8 7 9 5 4 পূৰণ 9 চাই ল পিছত পাতিবা কথাটো পিছত বুজাটো আগত কাৰণ বেদিক মেথছে কৰি আছে নহয় কি কৰিবা কিমান কৈ যোৱা নামে কোৱা 72 yes আৰু নেওতা বুজা নাই 63 তাৰপিছত এই কথা বলে লাগে তাৰপিছত 36 দেখো এটা চাবা একেবাৰে 6 হৈ গ'ল 3 পাছে ক'বা তুমি 4 একে 8 3 11 1 হাতে গ'লে 1 ৰে লাইলে 7 টা হ'ব নাই হাতে 2 9 7 আরে হবে না এইটোৱে হ'ল কিন্তু এইটো যে তুমি কৰিবলৈ যোৱা সময় ধৰি লাগিব নাই আকৌ এইটো দুপৰীয়া তুমি চাইবা বেলেগ নিয়ম আছে ফটককে আমি উলিয়াব পাৰিম এইটো আমি প্ৰেক্টিছ কৰিব পাৰিম নে মই দিব পাৰিম তোমালোকক এতিয়া বৰ্ড মাতি দিব পাৰিম বৰ্ড কিনে আহিব নালাগে বাৰু মন কৰি ওলাইছে এবাৰ ওলাল নে কা ওলালে চাওঁ এৰ ওলাল নেকি 3 4 6 ডাবল ওলাইছে চাওঁ তোমালোকৰ বাহ বঢ়িয়া সহজ হয় নহয় এতিয়া আৰু লাগে নে লাগে মই দি দিছোঁ মুখত